গগৈ ডাঙৰ ৰাইজৰ পদূলি ৰাইজৰ চৰকাৰ বুলি এটা তেওঁলোকে পৰিকল্পনা বা এটা শ্লোগান আৰম্ভ কৰিছিলে সেইটো আবেদন কৰিছিলে সেইটো ফ্লপছত পৰিণত হ'ল বৰ্তমান পুতেক এতিয়া ৰাইজৰ পদূলি ৰাইজৰ কংগ্ৰেছ বুলি যোৰহাটৰ পৰা আৰম্ভ কৰি যিটো সমগ্ৰ অসমক লৈ পৰিকল্পনা আছিলে কংগ্ৰেছৰ সেইটো এটা ফ্লপছলৈ পৰিণত হৈছে এতিয়াও ডাষ্টবিনত আছে মই শুনামতে এতিয়াও তেওঁলোকে মুখ বান্ধি প্ৰেছ ক্লাবৰ পৰা সেই মতামতখিনি ল'বলৈ গৈছে মানে মুখ দেখুৱাই সৎ সাহসৰে সেই ডাষ্টবিনত যিহেতু আছে সেই মতামতখিনি আনিবলৈ তেওঁলোকৰ সাহস হোৱা নাই প্ৰেছ ক্লাবৰ গতিকে যোৰহাটৰ ৰাইজক আৰু বিশেষভাৱে যোৰহাটৰ ৰাইজক কাৰণ সেই তাত যোৰহাটৰ যিসকল কৰ্মী আছিলে সেইসকলতো যোৰহাটৰে নাগৰিক গতিকে সেই শ্ৰদ্ধ নাগৰিকসকলক বা সেই কৰ্মীসকলক তেওঁলোকে অপমান কৰিছে যি ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে প্ৰত্যেকজন তৃণমূল পৰ্যায়ৰ কৰ্মীক গুৰুত্ব দি আছে নিজে আছে বিৰোধী দলৰ যোৰহাটৰ সাংসদ উপলঙা কৰিলে তেওঁলোকে কাৰণ তেওঁলোকৰ চব বস্তু তেওঁলোকে কিবা শ্ব' অফ কৰিবলৈ কৰে শ্ব' কল হিচাপে কাম কৰিবলৈ চেষ্টা কৰে য'ত ইয়াত আপোনালোকে চাওক যে পবিত্ৰ মহিলা হৈছে যে লোকসভাৰ দায়িত্বত থাকি দিন ৰাতি একেবাৰে যোৰহাটৰ ৰাজ্য তিয়কৰ ৰাজ্য নাজিৰা ৰাজ্য শিৱসাগৰ ৰাজ্যত কাম কৰিছে আৰু তেওঁতো যোৰহাটত আমি দেখাই নাই কোনদিন তেওঁ এই পদূলিতে তেওঁ ৰাইজৰ পদূলিত ৰাইজত কংগ্ৰেছ বুলি কৈছে তেওঁ এই পদূলিৰ হয় 4টা ঘৰ পাৰ হৈ গৌৰৱ গগৈৰ প্ৰয়াত তৰুণ গগৈৰ ঘৰ এই পদূলিলৈ কোনেও দেখা নাই যি ভোট দিবলৈ আহিছিলে যোৱাৰ পৰা যোৰহাট লোকসভা হওঁতে যি ভোট দিবলৈ সেয়ে তেওঁ সমাপ্ত ইয়াৰ পিছত আৰু তেওঁ কোনেও ইয়াত যোৰহাটৰ ৰাইজে দেখা নাই ক'ত ৰাইজৰ পদূলিলৈ তেওঁ যাব এই ৰাইজৰ এই পদূলিৰ মানুহে কয় কাৰণ এই অঞ্চলৰ আপোনালোকে জানে যে মানুহে যথেষ্টখিনি শিক্ষিত তেওঁলোকে কয় যে আমি এই পদূলিত কোনদিন গৌৰৱক দেখা নাই গৌৰৱ ডাঙৰ সকলোখিনি ভেকু ভাওনা আৰু সকলোখিনি ফ্লপছ আৰু তেওঁ বৰ্তমান এটা নচলা পইচাৰ দৰে হৈ পৰিছে যিমানে তেওঁ মুখ্যমন্ত্ৰীৰ লগত তেওঁ নিজক কম্পেয়াৰ কৰিবলৈ যায় তেওঁলোকক কম্পেয়াৰ কৰি তেওঁ সেইটো এটা অচল টকা হৈছে ৰাইজে সেইটো কেতিয়াও মানি নলয় একচুৱেলি যোৰহাটবাসীৰ কাৰণে খুব লজ্জাজনক কথা যে কংগ্ৰেছৰ কৰ্মীসকলৰ লগত কালি যি বিৰোধী দলপতি গৌৰৱ গগৈ ডাঙৰীয়াই যি ৰাইজৰ পদ্ধতিৰ ৰাইজৰ কংগ্ৰেছ বুলি যি এটা শ্লোগান দি ভেকু ভাওনা কৰি একচুৱেলি এইটো শ্লোগান নহয় এইটো এটা ভেকু ভাওনা কাৰণ সেই শ্ৰদ্ধেয় নাগৰিকসকল তেওঁ কংগ্ৰেছৰ কৰ্মীসকলে শ্ৰদ্ধেয় নাগৰিক হয় যোৰহাটৰ তেওঁলোকক তেওঁ অপমান কৰিছে সেই মই জনামতে প্ৰেছ ক্লাবত এতিয়ালৈ ডাষ্টবিনতে পৰি আছে সেই মতামতসকল গতিকে তেওঁ ৰাইজৰ কি কাম কৰিব আজি গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ ৰাইজৰ লগত সদায় ভেকু ভাওনাই কৰি আছে তেওঁ সাংসদ হোৱাৰ পিছত এই পদূলিতে তেওঁৰ ঘৰ এই পদূলিতে তেওঁ কোনদিন নাহে আৰু যোৰহাটৰ ৰাইজৰ তেওঁ কি কাম কৰিব আৰু এইটো সম্পূৰ্ণ একো ভেকু ভাওনা আৰু বিশেষভাৱে কাৰণ আপোনালোকে জানে যে মোক এজন কিছু সময় আগতে কংগ্ৰেছ কৰ্মীকেইজনে ফোন কৰিছে যে আমি যথেষ্টখিনি লজ্জিত হৈছোঁ আমি হয়তো বিজেপিলৈয়ে যাম চাগে তেওঁলোকৰ মতামত কিনি তেওঁ এটা এখন মানে তেওঁ এখন চিনেমা বনাব লাগে ন এখন চিনেমা বনাই মানুহক দেখাব লাগে তেওঁ ভাবে যে সকলো বস্তু ছ'চিয়েল মিডিয়াতে হয় ছ'চিয়েল মিডিয়া লাগিব আমাক কিন্তু সকলো বস্তু তেওঁ ছ'চিয়েল মিডিয়াৰ যোগেদি কাম কৰিব বিচাৰে কিন্তু সঁচা অৰ্থৰ ৰাইজৰ ক্ষেত্ৰত কাম কৰিছে নেকি আৰু যোৰহাটৰ ৰাইজে যিকোনো ক্ষেত্ৰত ৰাজনীতি দিশতে সদায় ৰাজনৈতিক দৃষ্টিকোণ সামাজিক দৃষ্টিকোণে আছে গতিকে যোৰহাটৰ ৰাইজে এই ক্ষেত্ৰত কিন্তু যথেষ্টখিনি লজ্জিত হৈছে আৰু আমিও যথেষ্টখিনি লজ্জিত কাৰণ ডাষ্টবিনতে তেওঁলোকৰ মতামত ৰাখি থৈ দিলে মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকটো তৃণমূল পৰ্যায় আমাক বুথ বুলি কয় একেবাৰে তৃণমূল কৰ্মীসকলক গুৰুত্ব দিয়ে আৰু তেওঁ তৃণমূল কৰ্মীসকলৰ যোনখিনি মতামত আছিলে যোৰহাটৰ সমস্যা লৈ যোৰহাটৰ যিকোনো দিশক লৈ সেইখিনি মতামত তেওঁলোকে উপলঙা কৰিলে তাতকৈ লজ্জাজনক কথা একো হ'ব নোৱাৰে এইখিনি এৰি গৈছিলে আৰু ৰাইজৰ মতামত গ্ৰহণ কৰিছিলে ৰাইজৰ মতামত গ্ৰহণ কৰি তেওঁলোকে এইখিনি আজি তেওঁলোকে ৰাইজৰ মতামতখিনি উপস্থাপন কৰিব লাগিছিলে নেতৃত্ব চাব লাগিছিলে কিন্তু তেওঁলোকে প্ৰেছ ক্লাবতে এৰি গুচি গ'ল এতিয়া কালি নিশা 8 বজাৰ পৰা এতিয়া ঘড়ীত দেখা গৈছে গণেশে দেখুৱাইছে ঘড়ীত এতিয়া 8 বাজিছে 8 বাজিব হ'ল এতিয়া আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ